saya lebih kosong kalau belum jalan. Kami betul আনন্দিত যে এটা ভিতৰীয়া অঞ্চল গৌৰৱৰ বিষয় আৰু তাৰপৰাই হয়তো জানে মচলপুৰত শিক্ষা বস্তুটো কি আনন্দিত আৰু আমাৰ কণ কণ ল'ৰা ছোৱালী যিসকল আমাৰ এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ডক্টৰ উৎপল ডেকা আপোনাৰ নামটো পাহৰি গৈছো কওকচোন আপোনাৰ নামটো পাহৰি গৈছো কওকচোন হৰেন্দ্ৰনাথ কলিতা আপোনাৰ চনটো কওক মোৰ মেট্ৰিক পাছ কৰা চনটো কওক বেচটো কওক মোৰ চনটো ক'ব নোৱাৰো পাহৰি গ'ল আপোনাৰ কোন বেচ বীৰেন কলিতা বেচ মই ইয়াত পৰা নাই মই ওকে ইয়াত নহয় আমাৰ নকল দেখোন বেচ 1998 চনত মেট্ৰিক পাছ কৰিছো বঢ়িয়া বঢ়িয়া থেংক ইউ 1985 চনত পাইছো আমাৰ সম্পাদক উৎপল ডেকা আপোনাৰ বেচটো কি আছিল কওক কি কৈছে বেচ 1990 ওকে বঢ়িয়া আপোনাৰ পৰিচয় দিয়কচোন নামটো কওকচোন মই শ্ৰী গোবিন্দ পণ্ডিত আপোনাৰ বেচটো আপোনাৰ বেচ কোন ইয়াৰত পাছ কৰিছে 19 বলে লাগে 69 আমাৰ আছে অঞ্চলকৰ আপোনাৰ বেচটো কিমান আছিলে বেচ 75 আপোনাৰ মোৰ নাই বেচ দিনৰ পিছত আমি লগ পাইছোঁ আপোনাৰ নামটো নিজে কৈ দিয়ক মই জানো খৰগেশ্বৰ দা দেখে আপুনি কি আপুনি কাম কৰিছিলে মই ডিচেম্বৰ 2000 আচ্ছা আচ্ছা আপুনি ইয়াতে পঢ়িছিল নেকি বেচটো আপোনাৰ বেচ 67 ওকে বঢ়িয়া 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 তেখেতে বহুত ঠিক আছে আমি লগ পাইছোঁ ইয়াত আমাৰ অমল মুছাহাৰী আপোনাৰ বেচটো কওক মাত্ৰ বেচ কোন চনত মেট্ৰিক পাছ কৰিছে বেচ আপোনাৰ 1979 আপুনি মেট্ৰিক পাছ কৰিছে আচ্ছা অ'কে আপোনাৰ এতিয়া ৰিটায়াৰ হৈ গ'ল না অ'কে 2023 অমল মুছাহাৰী বঢ়িয়া থেংক ইউ আমাৰ ৰমেশ ৰাম চেৰী আপোনাৰ বেচটো কওক বেচ হা 1975 গুৱাহাটী ৰেলৱে অফিচাৰ হৈছিলে ৰেলৰ কাম কৰিছিলে তেখেতে আমাৰ ইয়াৰ এলুমিনি এছ'চিয়েশ্যনৰ তেখেত মাননীয় ভাইচ প্ৰেচিডেণ্ট ৰমেশ ৰাম বহুত দিনৰ পিছত আমাৰ লগ পাইছোঁ অশ্বিনী কুমাৰ সংগীতৰ লগত জড়িত আপোনাৰ বেচটো কওক বেচ 1994 তেখেতে মেট্ৰিক কৰিছে আমাৰ এই তথাপি আমার একদম মানে সাউন্ড ওকে আৰু এটা ৰহস্য আছে এতিয়া এটা টেঙাৰী গাছ আছিল ভুকমা টেঙাৰী গাছ তাতে আছিল মানঘাজী বুঢ়ী বুলি এটা নেপালী তিৰোতাটো চলি আছিল দুটা সেই চলিটো আহি একদিন টেঙা মনে মনে চুল কৰা ধৰছি চুল কৰা ধৰতে কৈছোঁ অ' ধৰ ভলে নহয় ধৰ চলি যাওঁ এনেকুৱা দিন আছিল গতিকে সেই দিনটোলৈকে ৰোমন্থন কৰাব পাৰে আৰু বহুত আছে তথাপিতো সময়ৰ প্ৰতি ৰক্ষা কৰি প্ৰকৃতি মাৰ্জনা বিচাৰি আমি ইমানটা কামনা সকলোকে ভালে কৰি ৰাখক ঈশ্বৰে মংগল কৰক আৰু এই উন্নতি হওক শ্ৰী যাওক মানে নাৰীৰ ভূমিকাত অভিনয় কৰি মোহন চৌধুৰী ছাৰ ইমান ষ্ট্ৰিক্ট মানুহ এই ষ্ট্ৰিক্টৰ মাজত তেখেতে যে অভিনয় কৰিলে অভিনয় কৰি ভাবিছে তেখেতটো ইমান সৰল মানুহ নহয় কি ভালকৈ নাটক কৰিছে আৰু সেই নাটকতে মোৰ এটা অভিনয় আছিল আনাৰকলিৰ এটা সময় হেৰি খবৰ মনত আছে খবৰৰ মিস্ত্ৰী আছিল এই স্বৰ্গীয় বল তালুকদাৰ ছাৰ এটা মই নাটকত খুব ইণ্টাৰেষ্ট মোক দিয়াৰ কাৰণে একো ৰোল নাই ৰোল নোহোৱাৰ কাৰণে
আমাৰ ছাৰসকলে মোক কি ক'লে এইটো জোগালীৰ গাঁৱে কয় মানে ইটাৰ কথা দাঙি দি মই দি আছোঁ জোগালীৰ গাঁও যে এইখিনিয়ে কথা আৰু এটা সৰু কথা আছে এতিয়া চীনে ভাৰত আক্ৰমণ কৰিছিল এই আক্ৰমণৰ সময়ত আমাৰ সামৰিক শিক্ষা দিওঁতে গুলী চলাবৰ হৈছে এজনে 10টাকৈ গুলী মাৰিব এই ফায়াৰিং ৰেঞ্জ আছিল আমাৰ দেওজাৰা নদী এতিয়াতো জনসংখ্যা আছিল গুলী মাৰোঁতে আমি 10জন আছিলোঁ মোৰ লগত এজন যশৱন্ত বুলি আছিল বামাচৰণ ব্ৰহ্ম যিটো আগতে উল্লেখ কৰিছে তেখেতৰ ল'ৰা যশৱন্ত সি 10টা গুলীৰ ভিতৰত 9টাই মানে কাৰেক্ট কৰিছে মই 5টা আমাৰ লগতে এজনে গুলী মাৰোঁতে চলি থকা এগৰাকী গাই আছিল পেটেৰে গুলী সোমাই গুলী সোমোৱাৰ পিছত সেই সময়ত বা আজিও কি হয় এই কবিতা হোৱা বুলি মানে এই বামুণবাটী পাৰাচিট দিলোঁ পাৰাচিটত আমি যেতিয়া ফায়াৰিং ৰেঞ্জত আমি ট্ৰেইনিং লৈছিলোঁ আটাইকেইটা গৈ আমি সাধাৰণতে আমি ঘৰত মুৰ্গী নাখাইছিলোঁ সেনেকুৱা এটা উৎসৱ মুখৰ পৰিৱেশত মুৰ্গী খালোঁ এই হ'ল দুটা কথা ধন্যবাদ জনাইছোঁ আমি সদায় আহিছিলোঁ আৰু তেতিয়া আছিল উপস্থিত যদি বেছি সদায় তেতিয়া পুৰস্কাৰ পায় মই পুৰস্কাৰ পাইছিলোঁ তেনেকৈ পঢ়ি আমি 1967 পাছ কৰিলোঁ তাৰপিছত 67 পাছ কৰাৰ পিছত মোৰ ঘৰৰ অৱস্থাটো বেয়াই আছিল সেই সময়ত মানে আমাৰ প্ৰাক্তন কেৰাণীজন মৰাৰ পিছত মোক এক প্ৰকাৰ ঘৰৰ পৰা মাতি আনিয়ে ইয়াতে কেৰাণী পোষ্টত দি দিলে আৰু তেতিয়াৰ পৰা মই 2009লৈকে ইয়াতে কেৰাণী হৈ থাকিলোঁ কেৰাণী সেইখনৰ পৰাই বেতন পালোঁ এনেকৈ থাকিলোঁ 40 বছৰ আমি স্কুল পঢ়ি থকা তেতিয়া শিক্ষক ছাত্ৰ আগতে কৈছে শিক্ষক ছাত্ৰৰ মাজত বৰ বেছি আমাৰ পাঠ্যক্ৰম ৰখা নাছিল তেখেতসকলে আমাক মানে অংশগ্ৰহণ কৰিব দিছিল মই তেতিয়া বিশেষ পাৰদৰ্শী নাছিলোঁ যদিও মই ফুটবলতো অংশগ্ৰহণ কৰিছিলোঁ ভলীবলতো কৰিছিলোঁ কেৰামতো কৰিছিলোঁ বেডমিণ্টনতো কৰিছিলোঁ সকলোতে হেৰি কৰিছিলোঁ ভলীবলত গতিকে মই তেনেকৈ পাছ কৰি হেৰি কৰিলোঁ ছাৰলৈ ধন্যবাদ জনাইছোঁ 69ত এইখন স্কুলৰ পৰাই মেট্ৰিক পাছ কৰিছিলোঁ আমাৰ দিনত এটা বিশেষত্ব আছিল এইটোৱে শিক্ষক আৰু ছাত্ৰৰ মাজত যিটো মিলা প্ৰীতি সেই মিলা প্ৰীতিটো বৰ ভীষণভাৱে আছিল শিক্ষকসকলে আমাক বিভিন্ন খেল ধেমালি ভলীবল হওক ফুটবল হওক সকলে গাইড কৰিছিল তেনেকৈ যিটো সাংস্কৃতিক দিশ যিটো নাটকৰ পৰম্পৰা তেতিয়াৰ পৰাই স্কুলবিলাকত আৰম্ভ হৈছিল আৰু শিক্ষক আৰু ছাত্ৰসকলে লগ লাগি পেলাই প্ৰায় প্ৰতি বছৰে সৰস্বতী পূজাত আমি মঞ্চস্থ কৰিছিলোঁ আৰু সেইটোকে আৰম্ভ হৈ পেলাই পৰৱৰ্তী পৰ্যায়ত এই অঞ্চলত বিভিন্ন ধৰণৰ নাট আদি আমি অভিনয় কৰিছিলোঁ আৰু ইয়াৰ পৰা বিভিন্নজনে অনুপ্ৰাণিত হৈ তেওঁলোকৰ নিজা নিজা অঞ্চলত এই বিষয়ত মনোগ্ৰাহী হৈ উঠিছিল গতিকে আমি এইখিনিকে কৰিব পাৰিছিলোঁ তাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ ধন্যবাদ পণ্ডিত দা দীপ্তি বৰ্মন বাইদেউ মই তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছোঁ আমাৰ গোবিন্দ চন্দ্ৰ পাঠক ছাৰৰ কাকলি পদই আছে চন্দনা বাইদেউ থাকিব পাৰে গতিকে মই পৰিয়ালৰ হকে সম্বৰ্ধনাটো গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ তাৰপিছত আমাৰ ইংৰাজী ছাৰৰ কথা অলপমান কওঁ আমি তাৰমানে ইংৰাজীত আমাৰ ৰামদাস বসুমতাৰী ছাৰে এফালৰ পৰা এটা ইংৰাজী সুধি যাই আছিল কিন্তু এজনে নোৱাৰে আমাৰ ফাইভগাল আছে ভাৰতী দেৱী ষ্টেণ্ড আপ ৰিকুৱেষ্ট তেওঁ পৰা নাই প্ৰশ্নটো উত্তৰ দিবা ছেকেণ্ড প্ৰদীপ পাঠক জিতেন তালুকদাৰ এই সাংঘাতিক পণ্ডিত আছে কোনে উত্তৰ দিব পৰা নাই লাষ্ট বেঞ্চত বহি থকা একেবাৰে গুৰুত্ব নেদে সেনেকুৱা ল'ৰাৰ ওচৰত গৈছি সুধি গৈছি যাই উঠি গৈছে তুমি কোৱা ছাৰ প্ৰশ্নটো একবাৰ কৰিব লাগে ননচেন্স কি শুনি আছা ইমান সময় গতিকে সেই ল'ৰাটো মানে তাৰে পিছত ছাৰে ভাবলাক বোলে প্ৰশ্নটো উত্তৰ ক'ব লাগে প্ৰশ্নটো মানে ক'ব লাগিব প্ৰশ্নটো কোৱাত
সেই ল'ৰাটোৰ উত্তৰ আৰু সেই ল'ৰাটো হ'ল মোৰ কাষতে ইমান ধুনীয়া হৈছে এই হ'ল তোৰ কথা আলোচনা কৰিছোঁ স্কুল আজৰা কৰি আছা চেংৰা হৈ আছে হৈছে আৰু শংকৰ নোকেক লৈ পাইছে কিন্তু ইয়াক আমি ভূপক বুলি ভাবি আছোঁ যে ইংৰাজীটো ভাল আৰু মেথছতো ভাল নোকে আৰু এটা কথা কওঁ ছাৰসকল মানে সকলোকে মই অনুৰোধ কৰিছোঁ ছাৰসকলৰ কথাবিলাক মানে সদায় মানে আহি থাকেতো এটা চমু কথা আমাৰ মেথছৰ ছাৰে এদিন বুৰঞ্জীৰ ক্লাছৰ ছাৰ নাছিল সিদিনা মেথছৰ ছাৰ আহি আমাক বুৰঞ্জী শিকাবলৈ ধৰিলে তেতিয়া ৰামে ৰামৰ ঘৈণীয়েক সীতাক ৰাৱণে চুৰ কৰি ঘৰ পালে তেতিয়াহে পালে নেকি মই শৰ্ট কৰি কৈছোঁ যেতিয়া মানে ৰামৰ ঘৈণীয়েক সীতাক ৰাৱণে ৰাৱণে চুৰ কৰি ঘৰ যেতিয়া পালে ৰাৱণৰ ভায়েক বিভীষণে ক'লে এই তইনো বেলেগত কিয় চুৰ কৰি আনিব লাগে 78 কাহিনী বুৰঞ্জীটো শিকাই আছে এই আমাৰ ভাৰতীয় অলপ ক'ব তাৰপিছত ৰাৱণে তেতিয়া ক'লে মই মনে খাইছি মই আনছি তোৰ কি খবৰ লগা আছে মই এইকাৰণে কৈছোঁ যিজন ছাৰে মেথছ শিকাই আছিল তেখেতে বুৰঞ্জী শিকাইছিল সিদিনা আমাক আৰু সেই ছাৰজন হ'ল আমাৰ ৰসিক কিন্তু ৰসিকহেন যেন নাপায় এওঁৰে ইয়াত গুণাগুণ হৈ আছে এইজন হ'ল বামাচৰণ নাৰ্জাৰী ছাৰ নমস্কাৰ ধন্যবাদ ভাৰতীয় 1979 বেচলৈকে আহিছোঁ 1979 বেচ 1979 বেচ যদি ইয়াত উপস্থিত আছে 1979 বেচ যদি উপস্থিত আছে 1979 বেচ 1979 1 আছে ধন্যবাদ ফুলেন পাটোৱাৰী ডাঙৰীয়া আচলতে মচলপুৰ হাইস্কুলখন মচলপুৰ হাইস্কুল আচলতে মোৰ কাৰণে মোৰ জীৱনৰ কাৰণে এটা ডাঙৰ কথা মচলপুৰ হাইস্কুলত পঢ়িবলৈ আহি তাৰপিছত দাদা মচলপুৰ হাইস্কুলত পঢ়িছিলে তাৰপিছত মই মচলপুৰ হাইস্কুলত নাম লিখিলোঁ লিখাৰ পিছত মোৰ জীৱনৰ ডিঙা মই ঘৰৰ পৰা ওলাই আহিলোঁ জীৱন ডিঙা জিনি তিনি যাবলৈ ধৰিলে মই চূড়ান্ত ইনডিচিপ্লিন হৈ পৰিলোঁ আৰু মচলপুৰত যিহেতু মোৰ দাদা পঢ়িছিলে মচলপুৰখনে মোৰ গাৰ্জেন নিচিনা আছিলে আৰু আমাৰ যিটো জ্যোতি সংঘৰ সদস্যসকলে মোক অলপ সুবিধা কৰি দিছিলে গধূলি বজাৰৰ পৰা চান্দা উঠাই মই চলিছিলোঁ আৰু মচলপুৰ হাইস্কুলত আমি যেতিয়া পঢ়ি থাকোঁ তেতিয়া কেইটামান ঘটনা খুব ভাল লাগিছিলে ইয়াতে ছোৱালীৰ ফুটবল বহুত বেলেগ ঠাইত নাছিলে ছোৱালীৰ ফুটবল তেতিয়া দেখিছিলোঁ আৰু আমাৰ ইয়াৰে কিছুমান গায়ক আছিলে ৰবীন দাস আৰু দীপেন বড়ো আৰু মেণ্ডলিন বাদৰ আছে ধুনীয়া ধুনীয়া গান গাইছিলে আৰু এই যে শিক্ষানুষ্ঠানটোত দুটা ইউনিফৰ্ম দুটা মাধ্যম ৰংচঙীয়া কাৰবাৰ খুব ভাল লাগিছিলে কিন্তু মোৰ দুৰ্ভাগ্য কি মই বড়ো ভাষা শিকিব নোৱাৰিলোঁ মাত্ৰ বছৰৰ কাৰণে ইয়াতে আছিলোঁ মই দুটা এটা শিকাই দি আমি এই চেগতে সকলোৰে শ্ৰদ্ধাৰ ব্ৰহ্মমোহন কলিতা ছাৰ আৰু তেখেতৰ বাইদেউ মঞ্চলৈ আহিবলৈ আহ্বান জনাইছোঁ বিশেষ নকওঁ আমি 7 ডেটৰ বহুতখিনি আছোঁ আৰু আমাৰ যিখিনি বন্ধু বান্ধৱ জিতেনৰ পৰা আৰু মোৰ প্ৰদীপ পাঠক সুবোধ আমি বহুতকেইটা আছোঁ আমাৰ মানে বহুত মিলা প্ৰীতি আৰু লগতে স্কুলখন গজেন্দাই কোৱাৰ নিচিনা আমাৰ ঘৰৰ নিচিনা আমি গোটেই ভাই ভনী ইয়াতেই পঢ়িছিলোঁ দেউতাৰ মুখত এই স্কুল যেতিয়া স্থাপন কৰিছিল তাৰ কাহিনী শুনিছিলোঁ দেউতাহঁতেও বহুত কষ্ট কৰিছিলে আৰু মচলপুৰৰ যিটো মিলা প্ৰীতি জাতি ধৰ্ম নিৰ্বিশেষে সেইটো সদায় একেই থাকক
আমাৰ যিটো আন্তৰিকতা আমি পৰহি দিনাই আহিছোঁ তেতিয়া আমাৰ ঘৰত উপলব্ধি গৈছিল মই বহুত আপ্লুত হৈছিলোঁ তেতিয়া গম পালোঁ এলিমনি হ'ব মোক উপায় কৈছিলে মই মানে আনন্দৰ চকু পানী ওলাইছে যে আমি গোটেই চবকে লগ পাম কবিটোকাক ফোন কৰিছিলোঁ যিমান পুৰণা মানুহ যাৰ যাৰ নাম্বাৰ আছে ফোন কৰিছিলোঁ তাৰপিছতে ছাৰক আজি ৰবীন শৰ্মা ছাৰক বহুত বছৰ পিছত দেখা পালোঁ ছাৰৰ মোৰ প্ৰণাম থাকে পুৰণা বন্ধু বহুত পাইছোঁ বৰ্তমানৰ লগত মোৰ লিংক আছে কিন্তু দুখৰ বিষয় ললিত বড়ো নামৰ এজন বন্ধুৰ এতিয়াও খবৰ নাপালোঁ তাৰ অসুখ হৈছিলে কিন্তু তাৰ খবৰে নাপালোঁ আৰু কোনো নাৰ্জাৰী আছিলে আমাৰ লগত যিয়ে নহওক এতিয়া মই আমাৰ এই স্কুলখনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ছাৰসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ লগতে এই অনুষ্ঠানৰ লগত জড়িত সকলোকে যিমান কষ্ট কৰিছে সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আমি বহুত উপভোগ কৰিছোঁ এইখিনিয়ে মই ক'ব বঢ়িয়া যদি 1970 আমি আছোঁ তথাপি মই এখেত আমাৰ গংগা তামুলী কোৱাৰ কাৰণে আহ্বান জনাইছোঁ আমাৰ লিডাৰ আছিলে মই প্ৰথমতে অগ্ৰজ দাদা ভাইটি অনুজ দাদা বন্ধু বান্ধৱী ভণ্টিসকল লগতে মোৰ উপস্থিত ডেকা ছাৰ শৰ্মা ছাৰ আটাইলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ মই বেছি মই ভাষণ নিদিওঁ কিন্তু আমি এই অনুষ্ঠানটোত এই মুছলপুৰ হায়াৰ ছেকেণ্ডেৰীত ইমান ধৰণলৈকে পাইছোঁ যদি আমি এই অনুষ্ঠানটোৰ কথা পাহৰি যাওঁ তেতিয়াহ'লে আমি গোটেই জীৱনটোকে পাহৰি পেলাম সৰু এটা কথা হ'লেও মোৰ মনত ডাঙৰ কথা যে এই অনুষ্ঠানটোৰ জৰিয়তে ধুতি এখন কেনেকৈ পিন্ধিব লাগে সেই ধুতিখন পিন্ধা শিক্ষাটো মই ইয়াতে লৈছিলোঁ প্ৰথম আৰু সেইজন হৈছে বৰ্মন ছাৰ এখন নাটকত ধুতিখন পিন্ধাই দিছিল বৰ্মন ছাৰে সেইটোৱে জীৱনত প্ৰথম মানে মোৰ ধুতি পিন্ধা লগতে আৰু এনেকৈ নাট কৰিছিলোঁ ৰামদাস বসুমতী ছাৰ তেখেতে আমাৰ পৰিচালক আছিল আমাৰ ইয়াত নিশ্চয় উপস্থিত আছে মঞ্জু ৱাৰী তেখেতে এখন নাটকত মেৰাম হৈছিল আৰু মই তাৰে আমি ৰান্ধনী হিচাপত ঘৰুৱা পৰিচালক হিচাপে কিবা হেৰি আছিলোঁ আমি ৰান্ধনী ধন্যবাদ জনাইছোঁ কিমানখিনিলৈকে আমি শিক্ষা ইয়াত গ্ৰহণ কৰিছোঁ গতিকে আৰু খেতি কৰিব কেনেকৈ লাগিব এটা হাল মাৰিছোঁ আমি গুমৰ খেতি কৰিছোঁ অনুগৰ পথাৰখনত আমি গতিকে ইমানখিনিলৈকে শিক্ষা আমি ইয়াত পাইছোঁ আমি গতিকে জীৱনটোকে যেন পাহৰি পেলাম ৰান্ধি কৰিলে মই মোৰ বক্তব্য ইমানটা সামৰণি মাৰিলোঁ আমি ৰান্ধনী শিক্ষাতেই নহয় ছাৰসকল ইমান মানে এক্সপিৰিয়েঞ্চ থকা মানে যিটো মানে হিষ্টৰিকেল নাটকো কৰিছিল যেনেকৈ যুদ্ধ কৰিছিল নহয় এই কিবা তৰোৱাল লৈ পেলাই যেন তেওঁলোকে যেন নাটক নহয় একদম সঁচাকৈ যেন যুদ্ধ লাগিছে এনেকুৱা আছিল ছাৰ বসুমতাৰী ছাৰ তেওঁলোকেও ইমান মানে নাটক কৰিছিলে মানে ক'ব নোৱাৰি আৰু ইমান ভাল লাগে সেইটো মই কৈ শেষ কৰিব নোৱাৰিম আৰু মই বুজাবও নোৱাৰিম ইমান বেছি এক্সপিৰিয়েঞ্চ থকা আমাৰ ছাৰসকল মই কৈ মানে শেষ কৰিব নোৱাৰোঁ এইখিনি কৈয়ে মোৰ বক্তব্যটো